নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 8 জুলাই। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। বানৰ মাজতে ৰাজ্যবাসীলৈ বিশেষ সকাহ প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে লাখ লাখ মহিলাৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব টকা। কেৱল মহিলা নহয়, পুৰুষৰ একাউণ্টত চৰকাৰে সোমাই দিব এই টকাসমূহ। লগতে প্ৰতিজন কৃষকৰ বাবে এটা ভাল খবৰ মুকলি আহিছে। লগতে আত্মসহায়ক মহিলাৰ বেংক একাউণ্টত কেতিয়া সোমাব 10,000 কোটি টকা। আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। বানৰ মাজতে ৰাজ্যবাসীলৈ এটা ভাল খবৰ। 3 দিনৰ পিছতেই লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ধন। বানত জুৰুলা হোৱাৰ সময়তে ৰাজ্যবাসীলৈ এটা ভাল খবৰ প্ৰদান কৰিলে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। মাত্ৰ 3 দিনৰ পিছতেই লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ধন। যদি আপুনি ৰেচন কাৰ্ডৰ হিতাধিকাৰী তেন্তে আপোনাৰ কাৰণে এটা ভাল খবৰ। শীঘ্ৰেই আপোনাৰ একাউণ্টত জমা হ'ব চৰকাৰী ধন। 43,80,741টা হিতাধিকাৰীৰ একাউণ্টত সোমাব এই টকা। 10 তাৰিখে পেঞ্চন আৰু অৰুণোদয়ৰ ধন জমা কৰিব চৰকাৰে। যদি আপুনি ৰেচন কাৰ্ডৰ হিতাধিকাৰী তেন্তে লাভ কৰিব অৰুণোদয়ৰ ধন। লগতে বৃদ্ধ পেঞ্চন আৰু আপোনালোকৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা। ৰাষ্ট্ৰীয় দিব্যাংগ বিধৱা মহিলাৰো একাউণ্টত জমা হ'ব এই ধনৰাশি। বানত জুৰুলা হোৱাৰ সময়তে ৰাজ্যবাসীলৈ এটা ভাল খবৰ। লগতে বানপানীৰ মাজতে যিসকল ব্যক্তিৰ সম্পূৰ্ণকৈ ক্ষয়ক্ষতি হৈছে সেইসকল ব্যক্তিৰ একাউণ্টত কেতিয়া সোমাব টকা, নিশ্চয় ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক, জানিব পাৰিব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, সাৱধান হওক ৰাজ্যবাসী। পানীত আহিছে মগজু খোৱা এমিবা। 3জনৰ সৈতে শকাবহ ঘটনা সংঘটিত হৈছে। সাৱধান হওক ৰাজ্যবাসী। পানীত আহিছে মগজু খোৱা এমিবা। এমিবা সংক্ৰমণত প্ৰাণ হেৰুৱালে 3জন লোকৰ। হয়, ভয়ংকৰভাৱে বৃদ্ধি পাইছে ইয়াৰ আক্ৰমণ। আপোনালোকে সকলোৱে সাৱধান থাকক। বৰ্তমান বানৰ সময়ত সকলোৱে সাৱধান হৈ থাকক যাতে আপোনালোকৰ এমিবাই কোনো ধৰণৰ আক্ৰমণ কৰিব নোৱাৰে। এই বিৰল মগজু খোৱা এমিবা সংক্ৰমণৰ ফলত মৃত্যু নিশ্চিত। কেৰালাত বিৰল মগজু খোৱা এমিবা সংক্ৰমণত মৃত্যু এজন কিশোৰৰ। কেৰালাত কেৱল এয়াই নহয়, কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে। আৰু 14 বছৰীয়া কিশোৰৰ অকাল মৃত্যু হৈছে। আৰু কোজিকোডৰ এজন ভয়ংকৰভাৱে মৃত্যু হৈছে কিশোৰৰ। পুখুৰীত সাঁতুৰিছিল কিশোৰজন, নাকেৰে সোমাইছিল এমিবা। লেতেৰা পানীত এমিবাৰ বীজাণু বৃদ্ধি হৈছে। 3 মাহত ইয়াত তৃতীয়টো ভয়ংকৰ ঘটনা। ইয়াৰ পূৰ্বে মে' আৰু জুনত এই ৰোগত 2গৰাকী ছোৱালীৰ মৃত্যু হৈছিল। মে' মাহত, হয় আপুনি ঠিকেই শুনিছে, মে' মাহত ভয়ংকৰভাৱে মৃত্যু হৈছিল আৰু এই এমিবাৰ কাৰণে। মালাপুৰমত এগৰাকী 5 বছৰীয়া ছোৱালীৰ, লগতে জুনত কান্নুৰৰ এগৰাকী 13 বছৰীয়া কিশোৰৰ মৃত্যু হৈছিল। আৰু তাৰ বাবে সকলোৱে সাৱধান হৈ থাকক। এই এমিবাটো নাকৰ মাজেৰে শৰীৰত প্ৰৱেশ কৰে আৰু তাৰ পিছত মগজুলৈ প্ৰয়োজন নহয়। এমিবা সংক্ৰমণৰ লক্ষণসমূহ কি কি এতিয়া আপুনি জানি লওক। মূৰৰ বিষ, লগতে জ্বৰ, উকালি অহা আৰু বমি। ৰোগটো বাঢ়ি যোৱাৰ লগে লগে অতিৰিক্ত লক্ষণ যেনে ডিঙি ঠগৰ হোৱা, কেৱল ইয়াই নহয় বিভ্ৰান্তিৰ সৃষ্টি হোৱা, ভ্ৰম, অমনোযোগিতা আদি লক্ষণ দেখা দিয়ে। দূষিত পানীৰ স্পৰ্শলৈ অহাৰ 1 পৰা 12 দিনৰ ভিতৰত আৰম্ভ হয় এমিবা। লক্ষণবোৰ দেখিলে আপুনি সাৱধান হওক। লক্ষণবোৰ দেখা দিয়াৰ পাছৰ পৰা 18 দিনৰ ভিতৰত সংক্ৰমণ মাৰাত্মক হ'ব পাৰে। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। এমিবাৰ পৰা আপোনালোকে সকলোৱে সাৱধান হৈ থাকক। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, আপুনি লাভ কৰিলে ৰেচনৰ চাউল। 10 তাৰিখ শেষ সময়সীমা, ৰেচন নাপালে দিব পাৰিব অভিযোগ। লাখ লাখ লোকে লাভ কৰিব ৰেচনৰ চাউল। ৰেচনৰ চাউল নাপালেই দিব পাৰিব আপুনি অভিযোগ। আপুনি লিখি লওক দুটাকৈ নম্বৰ। ফোন নম্বৰ দুটা হৈছে 180034536111 আৰু 1967 নম্বৰ। এই দুটা নম্বৰত দিব পাৰিব আপুনি অভিযোগ। এই দুটা নম্বৰতে ফোন কৰি দিব পাৰিব সম্পূৰ্ণ অভিযোগ। 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত লাভ কৰিব পাৰিব আপুনি ৰেচন। মনত ৰাখিব, ৰেচনৰ চাউল সংগ্ৰহ কৰাৰ সময়ত দিয়ক আপুনি ফিংগাৰ প্ৰিণ্ট।
ফিংগাৰপ্ৰিণ্ট দি সংগ্ৰহ কৰক ৰচিদ। ই-পছ মেচিনৰ দ্বাৰা দিয়া ৰচিদ ল'ব লাগিব হিতাধিকাৰীয়ে। অন্তদয় অন্ন যোজনাৰ অধীনত ৩৫ কিলো লগতে অগ্ৰাধিকাৰ পৰিয়ালে ৫ কিলোকৈ চাউল লাভ কৰিব ৰেচনৰ। হিতাধিকাৰীয়ে ৰেচন সংগ্ৰহ কৰি ল'ব লাগিব ৰচিদ। ১ তাৰিখৰ পৰা ১০ তাৰিখৰ ভিতৰত আপুনি ৰেচন ল'ব লাগিব। যদি আপুনি এতিয়ালৈকে ৰেচন লোৱা নাই এতিয়া আপুনি সংগ্ৰহ কৰক ৰচিদ। যদি আপুনি এতিয়ালৈকে ৰেচন লোৱা নাই এতিয়া আপুনি ৰেচনটো লৈ লওক, নহ'লে পিছত আপুনি ৰেচন নাপাব। তাৰপিছত অসমবাসীৰ ৰাজুক জ্বলাই চবৰে ৪ নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। বানপানীৰ মাজত আপোনাৰ কোনো ধৰণৰ ক্ষতিসাধন হৈছে নেকি? যদি কোনো ধৰণৰ ক্ষতিসাধন হৈছে আপোনাৰ বাবে ভাল খবৰ। আপোনাৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব টকা। এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে। ইয়াতে আপুনি আবেদন কৰক। আপুনি কেনেকুৱাকৈ আবেদন কৰিব সবিশেষ জনাই দিম ভিডিঅ'টোৰ জৰিয়তে। এই নতুন আঁচনিৰ অধীনত বীমাকৃত শস্য ৰোপণ কৰাত কোনো ধৰণৰ সমস্যা হ'লে বেংক একাউণ্টত বীমাকৃত ধনৰাশিৰ ২৫% আগতীয়াকৈ প্ৰদান কৰা হ'ব। হয়, আপুনি ঠিকেই শুনিছে। যদি বানপানীৰ মাজত আপোনাৰ কোনো ক্ষয়ক্ষতি হৈছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। সবিশেষ জানক, যিকোনো প্ৰাকৃতিক দুৰ্যোগৰ ফলত কোনো শস্যৰ অনিষ্ট হ'লে সংশ্লিষ্ট কৃষকক আৰ্থিক সহায় তথা উপযুক্ত ক্ষতিপূৰণ এই বীমাই ইয়াৰ ক্ষতিপূৰণ প্ৰদান কৰিব। যদি আপোনালোকৰ বানপানীৰ মাজত কোনো ধৰণৰ ক্ষয়ক্ষতি হৈছে আপোনাৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব টকা। আপোনাৰ বেংক একাউণ্ট আধাৰ কাৰ্ড হ'লেই আপুনি আবেদন কৰিব পাৰিব। ইয়াতে চাওক, সম্পৰ্কে উল্লেখ কৰিছে বানপানী, খৰাং বা কোনো প্ৰাকৃতিক দুৰ্যোগৰ কৃষি বিনষ্ট হোৱাৰ লগে লগে সংশ্লিষ্ট বীমা কোম্পানীয়ে ক্ষতিপূৰণৰ সমুদায় ধন আদায় দিয়ে কৃষকসকলক। কেৱল এয়াই নহয়, অৰ্থাৎ এনে বীমা কৰিলে প্ৰাকৃতিক দুৰ্যোগে খেতি বিনষ্ট কৰিলেও কোনো লোকচানৰ সন্মুখীন হ'বলগীয়া নহয় কৃষকসকলে। আৰু কৃষকসকলৰ যাতে কোনো ধৰণৰ ক্ষয়ক্ষতি নহয় তাৰ বাবে চৰকাৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। শস্য কটাৰ ১৪ দিনত যদি শস্য পথাৰত থাকে আৰু সেই সময়তে কিবা প্ৰাকৃতিক দুৰ্যোগৰ ফলত কৃষকসকলৰ কোনো অসুবিধাৰ সন্মুখীন হ'ব লগা পাৰে তেনে ক্ষেত্ৰত কৃষকসকলৰ ক্ষতিপূৰণ প্ৰদান কৰা হ'ব। যদি আপোনালোকৰ শস্যটো সম্পন্ন হৈছে আৰু আপুনি শস্যটো সম্পূৰ্ণকৈ কাটিছে আৰু কটাৰ পিছতো আপোনালোকৰ বানপানীৰ কোনো ধৰণৰ ক্ষয়ক্ষতি হৈছে তথাপিও আপুনি লাভ কৰিব এই টকা। আৰু এই বীমাত নতুন প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈছে য'ত শস্য কটা আৰু লোকচানৰ সমস্যাৰ সমাধান সোনকালে হয় আৰু কৃষকসকলৰ ক্ষতিপূৰণ সময়তে লাভ কৰে। চাওক, এটা সম্পূৰ্ণকৈ তলত উল্লেখ কৰা আছে খাৰিফ বা ৰবি এই দুটা আপুনি কৰে নেকি? কৃষকসকলে দিব লগা অধিকতম বীমা ৰাখি লগতে যদি আপোনালোকৰ যিকোনো ধৰণৰ ক্ষয়ক্ষতি হৈছে বানৰ মাজতে নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। লগতে আপুনি কেনেকুৱাকৈ আবেদন কৰিব সেই আপোনালোকক সম্পূৰ্ণকৈ জনাই দিওঁ। আপুনি প্ৰথমতে আপোনাৰ মোবাইল ফোনৰ পৰা যিকোনো এটা ব্ৰাউজাৰ অপেন কৰিব। অপেন কৰি আপুনি চাৰ্চ কৰি দিব PMFBY। জাষ্ট এইখিনি লিখি চাৰ্চ কৰিব। ইয়াৰ ফুল ফৰ্ম হৈছে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা। আপুনি তলত স্ক্ৰল কৰি দেখাব ইয়াতে PMFBY.gov.in। জাষ্ট আপুনি ইয়াতে ক্লিক কৰিব। যেতিয়া আপুনি ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে অলপ সময় আপুনি ৱেইট কৰিব লাগিব। ৱেইট কৰাৰ পিছত আপুনি কেনেকুৱাকৈ আবেদন কৰিব সম্পূৰ্ণ প্ৰক্ৰিয়াত আপোনালোকক অলপকৈ ষ্টেপ বাই দেখুৱাই দিম। আপোনালোকে নিশ্চয় সম্পূৰ্ণকৈ আবেদন কৰিব পাৰিব। লগতে আপোনাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো লিংক থাকিব লাগিব। যদি নাথাকে তেনে ক্ষেত্ৰত কিন্তু আপুনি টকাটো নাপাব। আপুনি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ টকাটোৰ পৰা কিন্তু বঞ্চিত হৈ যাব। যাতে আপোনাৰ এনে ধৰণৰ কোনো ধৰণৰ সমস্যা নাথাকে তাৰ বাবে এতিয়া আপুনি বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক কৰি ৰাখক। এতিয়া চাওক, আপোনালোকৰ ওচৰত পেজটো এনেকুৱাকৈ খোল খাই যাব। আপুনি তলত স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত দেখাব ইয়াতে বহুকেইটা অপশ্যন দেখা পাইছে। ইয়াতে আপুনি এটা অপশ্যন দেখা পাইছে ইয়াতে ফাৰ্মাৰ কৰ্ণাৰ। আপুনি ফাৰ্মাৰ কৰ্ণাৰত ক্লিক কৰিব। যেতিয়া আপুনি ক্লিক কৰিব, ক্লিক কৰাৰ পিছত সম্পূৰ্ণকৈ আপোনাৰ ওচৰত আন এটা পেজ খোল খাই যাব। এতিয়া চাওক, লগ ইন ফৰ ফাৰ্মাৰ। তাৰপিছত ইয়াতে আন এটা অপশ্যন দেখা পাইছে। জাষ্ট আপুনি ইয়াতে ক্লিক কৰিব। যেতিয়া আপুনি ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত পেজটো এনেকুৱাকৈ খোল খাই যাব। প্ৰথমে চাওক, ইয়াতে ফুল নেমটো বহাই দিব লাগিব। তাৰপিছত ইয়াত আপোনালোকৰ পাছবুক নেম, আপোনাৰ বেংক একাউণ্টে যিখন পাছবুকৰ নেমটো দি আছে সেইখন নেম ইয়াতে বহাই দি দিব। দি দিয়াৰ পিছত তলত চাওক ইয়াতে ৰিলেশ্যনশ্বিপ, লগতে তলত দেখাব ইয়াতে ৰিলেটিভ নেম, তাৰপিছত মোবাইল নাম্বাৰ, আপোনাৰ বয়স কিমান দিব লাগিব, তাৰপিছত কেটেগৰীটো দিব লাগিব। জেনাৰেল, OBC, SC, ST যিটো হয় দি দিব। দি দিয়াৰ পিছত আপোনাৰ ইয়াতে জেণ্ডাৰটো বহাই দিব। বহাই দি দিয়াৰ পিছত ইয়াতে ফাৰ্মাৰ টাইপ আপুনি ইয়াতে এইটো দি দিব স্মেল। দি দিয়াৰ পিছত তলত স্ক্ৰল কৰি দেখাব ইয়াতে ফাৰ্মাৰ কেটেগৰী।
ইয়াতে চাওক আপুনি কৃষিৰ অনাৰ ইয়াতে চাওক ক্ৰিয়েট অপশ্যন দি আছে এটা হ'ল আপোনালোকৰ শ্বেয়াৰ কপাৰ আৰু আনটো হৈছে আপোনালোকৰ টেণ্ট সো ইয়াতে কিন্তু তিনটা অপশ্যন দি আছে ইয়াৰ ভিতৰত আপুনি কোনটা যদি আপোনাৰ নিজৰ মাটি হয় আপোনাৰ নিজৰ খেতি বাতি কৰিছে নিজৰ মাটিত তেনে ক্ষেত্ৰত আপুনি ইয়াতে অনাৰটো দিব আৰু যদি আপুনি বেলেগৰ মাটি লৈ খাই আছে তেনে ক্ষেত্ৰত আপুনি এইটো দি দিব আৰু যদি আপুনি ইয়াতে চাওক শ্বেয়াৰ কপাৰ আপোনাৰ দুজনৰ মাজত মিলা প্ৰীতিৰে আপুনি ভগাই লৈ আছে সো তেনে ক্ষেত্ৰত আপুনি এইটো দি দিব দিদাৰ পিছত তলত স্ক্ৰল কৰি দেখাব ইয়াতে ষ্টেট ইয়াৰ পৰা আপুনি ষ্টেটটো আপুনি সিলেক্ট কৰি লৈ ল'ব লোৱাৰ পিছত অলপ সময় ৱেইট কৰিব লাগিব ষ্টেটটো সিলেক্ট কৰাৰ পিছত যেতিয়া আপুনি ডিস্ট্ৰিক্টত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে সম্পূৰ্ণ ডিস্ট্ৰিক্ট এটা দি আছে ইয়াৰ পৰা আপোনাৰ যিখন ডিস্ট্ৰিক্টটো আপুনি সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত চাওক ইয়াতে সাব ডিস্ট্ৰিক্ট ইয়াতে ক্লিক কৰিব ইয়াৰ পৰা আপোনাৰ সাব ডিস্ট্ৰিক্টটো আপুনি সিলেক্ট কৰি লৈ ল'ব লোৱাৰ পিছত আপুনি তলত স্ক্ৰল কৰি দেখাব ইয়াতে ভিলেজ বাই টাউন ইয়াৰ পৰা আপুনি যদি ভিলেজত বাস কৰে তেনে ক্ষেত্ৰত আপুনি ইয়াৰ পৰা ভিলেজৰ নামটো বহাই দি দিব আৰু যদি আপুনি টাউনত বাস কৰে তেনে ক্ষেত্ৰত আপোনাৰ টাউনৰ নামটো ইয়াতে সম্পূৰ্ণকৈ ইয়াতে চাওক বহুকেইটা কিন্তু দি আছে ইয়াৰ পৰা আপোনাৰ যিখন হয় সেইটো আপুনি সিলেক্ট কৰি লৈ ল'ব সিলেক্ট কৰি লৈ লোৱাৰ পিছত আপুনি তলত স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত দেখাব ইয়াতে এড্ৰেছ আপোনাৰ ফুল এড্ৰেছটো বহাই দিব তাৰপিছত ইয়াতে পিন কোডটো দি দিব তাৰপিছত ইয়াতে ফাৰ্মাৰ আইডি টাইপ মই সম্পূৰ্ণকৈ ফৰ্মটো ফিল কৰা নাই তাৰ কাৰণে ইয়াতে আইডি টাইপ দিব নোৱাৰিলোঁ আইডি টাইপত যেতিয়া আপুনি ক্লিক কৰিব আপোনাৰ ভোটাৰ আইডি আধাৰ কাৰ্ড যিকোনো এটা আহি যাব আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত আপুনি সেইখন আইডি নম্বৰটো ইয়াতে বহাই দি দিব বহাই দি দিয়াৰ পিছত যেতিয়া আপুনি ভেৰিফাইড ক্লিক কৰিব আপোনাৰ অ'টিপি আহিব অ'টিপিটো বহাই দিব লাগিব তাৰপিছত চাওক ইয়াতে বেংক একাউণ্ট ডিটেইলছ ইয়াত আপোনাৰ বেংক একাউণ্ট নম্বৰটো দিব লাগিব আপোনাৰ আইএফএছচি কোডটো লাগিব ডিষ্ট্ৰিক্ট বেংক নেম তাৰপিছত বেংকৰ ব্ৰাঞ্চ নেম তাৰপিছত সেভিং বেংক একাউণ্ট নম্বৰ কনফাৰ্ম একাউণ্ট নম্বৰ সকলোখিনি দি দিয়াৰ পিছত আপুনি ইয়াতে চাওক ক্ৰিয়েট ইউজাৰ বুলি এটা অপশ্যন দেখা পাইছে যেতিয়া আপুনি ক্ৰিয়েট ইউজাৰত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এইখন আপোনাৰ কনফাৰ্ম হৈ যাব সো বন্ধুসকল আপোনালোকে নিশ্চয় সম্পূৰ্ণকৈ জানিলে আপুনি কেনেকৈ প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা আবেদন কৰিব যদি আপুনি কৃষকৰ কোন ধৰণৰ ক্ষয়ক্ষতি হৈছে তেনে ক্ষেত্ৰত এনেকৈ আবেদন কৰিব পাৰিব সো বন্ধুসকল আজি মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিল ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো thank you for watching full video